কলং নৈত এতিয়া বালি মাফিয়াৰ সন্ত্ৰাস বাঢ়িছে। কলঙত চলিছে অবৈধ বালি খনন। আমি দৃশ্যাংশটো দেখুৱাম। নিশা বালি ডাম্পাৰৰ সন্ত্ৰাস সৃষ্টি কৰিছে ডাম্পাৰসমূহে। নিশা ৰাজপথলৈ ওলাব নোৱাৰা অৱস্থা। প্ৰতিখন ডাম্পাৰে যুদ্ধংদেহী তৎপৰতাৰে এই স্থানসমূহৰ পৰা বালি সৰবৰাহ কৰিছে। তাৰ পাছতো ধৰণটোল বনাঞ্চলিক বিষয়াগৰাকীয়ে চকু মুদি বহি আছে। চাওক, আমি দেখুৱাইছোঁ ট্ৰেক্টৰ ডাম্পাৰৰ দৌৰাত্ম্য বাঢ়িছে সেই অঞ্চলসমূহত। অবৈধ বালি খননে অশনি সংকেত আনিছে মীন মহাবিদ্যালয়লৈ। ৰাজহ চক্ৰ বিষয়াৰ ভূমিকাও শূন্য। কলং নদী পাৰৰ মাটি খনন কাৰ্যক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ক্ষোভ। শীঘ্ৰে এই অবৈধ বালিৰ খনন বন্ধ কৰিবলৈ ৰাইজে দাবী জনাইছে। আমি আকৌ দৃশ্যাংশটো দেখুৱাইছোঁ। চাওক, কলং নৈ পৰিৱেশটো চাওক। কলং নৈত অবৈধ বালি খনন আজিৰ দিনটোতো অব্যাহত আছে। আমি মন্তব্য শুনাব বিচাৰিছোঁ। ৰাইজে মন্তব্য কৰিছে আৰু এই চিণ্ডিকেট, এই অবৈধ কাৰবাৰ বন্ধ কৰিবলৈ ৰাইজে দাবী জনাইছে। বিচাৰোঁ END কোনে কৰিছে আমি এইটো জানিব বিচাৰোঁ স্থানীয় ব্যক্তি হিচাপে। আৰু অসম চৰকাৰ কিবা অভিলাষী আঁচনি গ্ৰহণ কৰিছে নেকি যে কলঙৰ নদী খনন কাৰ্যৰ? কাৰণ এইখিনি আমি ৰাজহুৱা কৰাটো বিচাৰিছোঁ। আমাৰ ৰহাৰ স্থানীয় প্ৰশাসন হওক বা নগাঁও জিলা প্ৰশাসনে ৰাজহুৱা কৰিব লাগে। নগাঁও ৰহাত কলং নদীৰ খনন কাৰ্য চলি আছে নেকি? কাৰণ ইয়াত মথাউৰিও হৈ আছে আৰু এইফালে নদী মাটিও খান্দি আছে। আৰু এটা কথা, মথাউৰি কাষৰ মাটি যদি খান্দি থাকে, কাইলৈ পৰহিলৈ পানী আহিব বাৰিষাত, এই মথাউৰি যদি ভাঙি যায় ৰাইজৰ কি গতি হ'ব? তাৰ লগতে আৰু এটা কথা উনুকিয়াই দিব বিচাৰোঁ। আমাৰ ৰহা চকী, চকিয়াল গাঁও, চাপৰমুখৰ তেতেলীতল আদি কৰি ৰহা অঞ্চলৰে কেইবাটাও অঞ্চলৰ মথাউৰি খহি যায়, আজিলৈকে কোনো বিভাগে ৰাখিব পৰা নাই। তেনেকুৱা এটা